আজি আমি কি কৰিম যে ক্লাছ 10 চেপ্টাৰ নম্বৰ 3 যিটো আমালোকৰ কি লিনিয়াৰ ইকুৱেশ্যন আছিল ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ তাৰ আমালোকে এক্সাৰসাইজ 3.5 লৈকে পঢ়িছিলো। আজি আমালোকে তাৰ 2 নম্বৰৰ পৰা পঢ়িম। কি কৈছে দেখা যে কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণবোৰৰ কোনো সমাধান নাই। কেৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণবোৰৰ কোনো সমাধান নাই। আমালোকে জানো যদি কোনো রৈখিক সমীকরণের সমাধান না থাকে তেনে ক্ষেত্ৰত এই লাইন দুটা কি হয় প্যারালেল হয়। আমালোকে জানো যে প্যারালেল লাইনের ক্ষেত্ৰত শর্ত মানে কি যে লাইন দুটা সমান্তরাল হওয়ার শর্ত কি যদি a1/a2 ইকুয়াল টু কিমান হয় b1/b2 নট ইকুয়াল টু হয় c1/c2। যদি আমালোকৰ যে রৈখিক সমীকরণ দুটায় যদি এই শর্তটো কি কৰে ফলো কৰে তেনে ক্ষেত্ৰত আমালোকে ক'ব পাৰিম যে এই রৈখিক সমীকরণটোত কোনো ধৰণৰ সমাধান নাই। তাত ইয়াত সলিউশন আমালোকে কি লিখিম যে a1 ৰ মান কিমান দি আছে 3, b1 ৰ মান কিমান দি আছে 1 আৰু c1 ৰ মান কিমান দি আছে -1। এইটো তোমালোকে নিশ্চয় বুজি পাই আছা যে আমালোকে যে এইবিলাক ভ্যালু কেনেকৈ উলিয়াও আগত দ্বিঘাত সমীকৰণটোত কনভাৰ্ট কৰি লওঁ আগে রৈখিক সমীকৰণত আমালোকে কনভাৰ্ট কৰি লওঁ। ঠিক তেনেদৰে এইটোৰ মান ইয়াত কিমান দি আছে 2k - 1 আৰু b2ৰ মান কিমান দি আছে k - 1 আৰু c2ৰ মান দিয়া আছে কি -2k + 1। আৰু ইয়াত কি কৈছে যে কোশ্চেনত কৈ দিছে যে আমার এই রৈখিক সমীকরণটোৰ কোনো ধৰণৰ সমাধান নাই তেনে ক্ষেত্ৰত k ৰ মান উলিয়াব লাগে। তাত আমালোকে জানো যে যেহেতু কোনো সমাধান নাই তাত a1/a2 ইকুয়াল টু কি হ'ব b1/b2 নট ইকুয়াল টু কি হ'ব c1/c2। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। তাত ইয়াৰ পৰা আমালোকে কি ধৰিম a1 ৰ মান কিমান দি আছে দেখা 3, a2 ৰ মান কিমান দি আছে 2k - 1, b1 ৰ মান কিমান দি আছে 1, b1 ৰ মান কিমান দি আছে b1 ৰ মান কিমান দি আছে 1, b1 ৰ মান কিমান দি আছে 1 আৰু b2 ৰ মান কিমান দি আছে যে k - 1 নট ইকুয়াল টু হ'ব কি c1/c2 -1 -2k + 1। তাত মাইনাস মাইনাস কেনসেল। তাত ইয়াত থাকিল কি এতিয়া তোমালোকে দেখা এতিয়া যদি আমালোকে দেখিব বিচাৰো তেন্তে কি এনেকৈ পাম যে এর মান কি থাকিল 3/2k - 1 ইকুয়াল টু কি হ'ব আমালোকে 1/k - 1। আমালোকে এই সাইডটো যদি লওঁ আৰু এটা সাইড যদি বেলেগ এই সাইডটো যদি যে আমালোকে সলভ নকৰিম দুটা সাইডৰ পৰা k এর ভ্যালু উলিয়াম। তাত আমালোকে কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম। যেতিয়া ক্রস মাল্টিপ্লিকেশন কৰিম 3 ইনটু কি হ'ব k - 1 ইকুয়াল টু কি হ'ব 1 ইনটু 2k - 1। তাত ইয়াৰ পৰা আমালোকে কি পাম যদি 3k উলিয়াও 3k - 3 ইকুয়াল টু 2k - 1। তাত ইয়াৰ পৰা কি পাম 3k - 2k তাত 3 - 1 তাত 3k ৰ পৰা যদি 2k আমালোকে সাবট্ৰাক্ট কৰি থাকিব কিমান k ৰ মান 3 - যদি 1 হয় 2। তাত আমালোকে ইয়াৰ পৰা ক'ব পাৰিম যে যেতিয়া k ৰ মান 2 হ'ব তেনে ক্ষেত্ৰত এই দ্বিঘাত সমীকৰণৰ কোনো সমাধান নাথাকে। therefore তোমালোকে ইয়াত তলত লিখিবা যেতিয়া therefore k ৰ মান 2 হলে তেনে ক্ষেত্ৰত এই দ্বিঘাত সমীকৰণৰ কোনো সমাধান নাথাকে। বুজি পাইছা। এতিয়া 3 নম্বৰটো দেখা যে p ৰ কি মানৰ বাবে px - y = 2 and cx - 2y = 3 এই সমীকৰণটোৰ একমাত্ৰ সমাধান থাকিব। এতিয়া তোমালোকে ফাৰ্স্ট জানিব লাগিব যে একমাত্ৰ মানে এটা পইণ্টত যেতিয়া কটাকটি কৰে তেনে ক্ষেত্ৰত আমালোকে এটাহে কি পাও সলিউশন বুলি পাও। এইটোৰ কি আছিল শর্তটো কি আছিল যেতিয়া a1/a2 নট ইকুয়াল টু হয় b1/b2। যেতিয়া এই শর্তটো মানে তেতিয়াহে আমালোকে ক'ব পাৰিম এই যে দ্বিঘাত সমীকৰণ দুটাৰ কি থাকিব একমাত্ৰ এটা সমাধান থাকিব। তাত আমালোকে সলিউশন লিখিম। তাত p ৰ মান উলিয়াব লাগে যেতিয়া আমালোকৰ কি থাকে একমাত্ৰ সমাধান থাকে। তাত a1 ৰ মান কিমান হ'ব ইয়াৰ পৰা জানো p আৰু b1 ৰ মান কিমান হ'ব -1 আৰু c1 ৰ মান কিমান হ'ব -2। ইয়াৰ পৰা কি ক'ব পাৰিম a2 ৰ মান কিমান হ'ব 6, b2 ৰ মান কিমান হ'ব -2 আৰু c2 ৰ মান কিমান হ'ব -3। তাত ইয়াৰ পৰা তোমালোকে নিশ্চয় ক'ব পাৰা according to question লিখিবা according to question যেহেতু এই দুটা দ্বিঘাত সমীকৰণৰ একমাত্ৰ সমাধান থাকে যেহেতু সমীকৰণ দুটাৰ একমাত্ৰ সমাধান থাকে
তেনে ক্ষেত্ৰত আমালোকে কি ক'ব পাৰিম যে a1 বাই a2 নট ইকুৱেল টু b1 বাই b2। তাত a1 ৰ মান কিমান দি আছে আমালোকে জানো p, আৰু a2 ৰ মান কিমান দি আছে 6, নট ইকুৱেল টু হ'ব b1 ৰ মান কিমান দি আছে -1, b2 ৰ মান -2। তাত মাইনাসে মাইনাসে ক্যান্সেল, থাকিল p নট ইকুৱেল টু 6/2, therefore নট ইকুৱেল টু 3। p ৰ মান 3 ৰ বাহিৰে সকলোবোৰ ক্ষেত্ৰতে সকলো ভ্যালুৰ ক্ষেত্ৰত আমালোকে কি পাম এটা সমাধান পাম। এটো লিখিবা যে p ৰ মান 3 ৰ বাহিৰে সকলো ভ্যালুৰ ক্ষেত্ৰতে এই দুটা দ্বিঘাত সমীকৰণক আমালোকে কি বুলি পাম একমাত্ৰ সমাধান থাকা বুলি পাম। বুজি পাইছা? এতিয়া 4 নম্বৰটো দেখা, k ৰ মান নিৰ্ণয় কৰা যাতে তলৰ রৈখিক সমীকৰণটোৰ কোনো সমাধান নাথাকে। কি নাথাকে? কোনো ধৰণৰ সমাধান নাথাকে। এতিয়া তোমালোকে নিশ্চয় ফৰ্মুলাটো জানা যে কোনো ধৰণৰ সমাধান নাথাকা মানে কি দুটা লাইন কি হৈ থাকিব লাগিব প্যারালাল হৈ থাকিব লাগিব। তাত a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু হয় কি c1 বাই c2। এইটো শৰ্তৰ পৰা আমালোকে কি উলিয়াব লাগে k ৰ মান উলিয়াব লাগে। তাত সলিউশন, তাত আমালোকে a1 ৰ মান ইয়াৰ পৰা কি ক'ব পাৰিম 3k প্লাস 1, a2 ৰ মান কি হ'ব k স্কয়ার প্লাস 1, আৰু এইটো হল b1 ৰ মান, আৰু c1 ৰ মান কিমান পালো যে আৰু এইটো ভুল হৈছে দেখা a1 ৰ মান কিমান পালো আমালোকে যে 3k প্লাস 1, b1 ৰ মান কিমান পালো আমালোকে 3, আৰু c1 ৰ মান কিমান পালো -2। তো a2 ৰ মান কিমান পালো k স্কয়ার প্লাস 1, আৰু b2 ৰ মান কিমান পালো আমালোকে k -2, আৰু c2 ৰ মান কিমান পালো -5। এতিয়া তোমালোকে শর্তটো লিখি দিয়া কি কৈছে a1 বাই a2 ইকুৱেল টু হ'ব b1 বাই b2, কিন্তু নট ইকুৱেল টু হ'ব কি c1 বাই c2। তাত ইয়াত আমালোকে a1 ৰ ভ্যালু যদি বহুৱাই দিও, a1 ৰ ভ্যালু কি আছে 3k প্লাস 1, আৰু a2 ৰ ভ্যালু কি দি আছে k স্কয়ার প্লাস 1, b1 ৰ ভ্যালু আছে 3, b2 ৰ ভ্যালু আছে k -2, নট ইকুৱেল টু হ'ব c1 ৰ ভ্যালু -2, c2 ৰ ভ্যালু -5, মাইনাস মাইনাস ক্যান্সেল। আমালোকে এই নট ইকুৱেল টু সমীকৰণটো নলয় আমালোকে সমীকৰণ 1 টো ল, যদি এই দুটা ইকুৱেল বুলি ধৰি লও, তাত যদি 3k প্লাস 1 বাই k স্কয়ার প্লাস 1 ইকুৱেল টু যদি 3k -2, এতিয়া আমালোকে কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰি দিম। তারপরে আমালোকে k এর ভ্যালু উলিয়াম 3k প্লাস 1 ইনটু k -2 ইকুৱেল টু 3k স্কয়ার প্লাস 1। তাত এতিয়া তোমালোকে মাল্টিপ্লাই কৰি দিয়া 3k স্কয়ার প্লাস k minus of 6k minus of 2 equal to 3k square plus of 3, 3k square cancel, থাকিব কি k minus of 6k মানে কি minus of 5k minus of 2 3 equal to 3। তাত ইয়াৰ পৰা আমালোকে যেতিয়া 5k উলিয়াম minus of 5k equal to কিমান হল 5, তাত k এর মান কিমান হল minus of 1। গতিকে তোমালোকে কি লিখিব পাৰিবা যে এই সমীকৰণটোৰ কোনো সমাধান নাথাকিব যেতিয়া k এর মান কিমান হ'ব -1 হ'ব। therefore যেতিয়া k এর মান -1 হ'ব তেনে ক্ষেত্ৰত এই সমীকৰণটোৰ কোনো ধৰণৰ সমাধান নাথাকিব। বুজি পাইছা? এতিয়া 5 নম্বৰটোত কি কৈছে অসীম সমাধান থাকে। এটো তোমাৰ বাবে হোমৱৰ্ক HW কৰি আনিবা, আৰু ইয়াত কি হ'ব অসীম সমাধান থাকাৰ শর্তটো কি a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2। যেতিয়া আমালোকৰ কি থাকে অসীম সংখ্যক সমাধান থাকে, অসীম সংখ্যক সমাধান থাকে, সমাধান থাকে। নিশ্চয় বুজি পাই আছা? এইটো তোমালোকে সলভ কৰি ইয়াৰ পৰা কি উলিয়াবা m ৰ মান উলিয়াবা। তোমালোকে পিছৰটো দেখি থাকা আৰু কোশ্চেনটো পঢ়ি থাকা। এতিয়া কি হ'ব প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰ যে রৈখিক সমীকরণগুলোর সমাধান উলিয়া। কি কৈছে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিত রৈখিক সমীকৰণবোৰৰ সমাধান উলিয়া। তোমালোকে প্ৰতিস্থাপন পদ্ধতিও পঢ়িছা, বজ্ৰগুণন পদ্ধতিও পঢ়িছা, কিন্তু মই যদি ইয়াত তোমালোকক দুটা পদ্ধতিতে কৰিবলৈ যাওঁ বহুত সময় লাগিব, সেইকাৰণে মই এটা কৰি দিম, তোমালোকক এটা পদ্ধতি অকলে কৰিব লাগিব। যেনে ধৰা মই যদি ইয়াত প্ৰতিস্থাপন কৰি দিওঁ তোমালোকে বজ্ৰগুণনটো নিজে কৰিবা, যদি মই ইয়াত বজ্ৰগুণনটো কৰি দিওঁ তোমালোকে প্ৰতিস্থাপনটো নিজে কৰিবা। সলিউশন,
যিহেতু আমালোকে প্ৰতিস্থাপন পদ্ধতিটোৰ এক্সাম্পল কম কৰিছো, এই কাৰণে মই ইয়াক প্ৰতিস্থাপন পদ্ধতিত কৰি দিম, তোমালোক বজ্ৰগুণনত কৰিবা। তাত এইটো প্ৰতিস্থাপন কৰাৰ কাৰণে আগতে দ্বিঘাত সমীকৰণত কনভাৰ্ট কৰি ল'ম, মানে আগত আমালোকে ৰৈখিক সমীকৰণত কনভাৰ্ট কৰি ল'ম, প্লাস 5y মাইনাস অফ 9 ইকুয়াল টু 0, এইটো ধৰা নাম্বাৰ 1। তার পিছৰটো কি হ'ব, 3x প্লাস অফ 2y মাইনাস অফ 4 ইকুয়াল টু 0, এইটো ধৰা ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমালোকে যেতিয়া বজ্ৰগুণন পদ্ধতি বা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডত কৰিছিলো, তেতিয়া x y আৰু 1 লৈছিলো। x ৰ আগত কাৰ যে কি ভ্যালু লিখিছিলো, y ৰ কোএফিচিয়েন্ট বিলাক, ইয়াত 5 আৰু 2, তাৰ পিছত কনস্ট্যান্ট বিলাক -9 -4, তাৰ পিছত x ৰ কোএফিচিয়েন্ট বিলাক 8, তাৰ পিছত 3, তাৰ পিছত যেটো সামনৰ থাকে এইটো আমালোকে কি দিও, ফাৰ্ষ্টত তুলি দিও। ইয়াত কি আহিব আমালোকৰ, যদি ইয়াত 1 হয়, ইয়াত 5 আৰু 2। এতিয়া আমালোকে কি ভ্যালু কৰিম, x ৰ ভ্যালু, y ৰ ভ্যালু, তাৰ পিছত কি ভ্যালু কৰিম, y। ইয়াত x ৰ ভ্যালু যদি উলিয়াব যাম, x ৰ ভ্যালু উলিয়াম, তেনে ক্ষেত্ৰত কি হ'ব, এই 5 আৰু -4 মাল্টিপ্লাই কৰিম, তাৰ পিছত এইটো সাবট্ৰাক্ট কৰিম, কি হ'ব 5 ইনটু -4, আমালোকে সাবট্ৰাক্ট কৰিম কি 2 ইনটু -9। তাৰপৰা y ৰ ভ্যালু যেতিয়া উলিয়াম, তাত কি কৰিম 9 আৰু 3 মাল্টিপ্লাই কৰিম, তাৰ পিছত এইটোৰ পৰা এইটো কি কৰিম, সাবট্ৰাক্ট কৰিম। তাত -9 ইনটু 3 আমালোকে সাবট্ৰাক্ট কৰিম কি -4 ইনটু 3, তাৰ পিছত হ'ব কি 1 যেতিয়া লম, আমালোকে কি হ'ব 8 ইনটু 2, সাবট্ৰাক্ট কৰিম কি 3 ইনটু 5। বুজি পালা? তো ইয়াৰ পৰা দেখা কি হ'ব, x ৰ ভ্যালু যেতিয়া তোমালোকে উলিয়াব বিচাৰে, বা x ৰ ভ্যালু হ'ব কি -20, মাইনাস মাইনাস প্লাস হল 9 ইনটু 2 কিমান হল 18, তাৰ পিছত y ৰ ভ্যালু যেতিয়া উলিয়াবা কিমান হ'ব, -9 ইনটু 3 মাইনাস অফ 27, তাত মাইনাস মাইনাসে কিমান হল প্লাস, 4 ইনটু 3 কিমান হল 12, ঠিক তেনেদৰে 1/8 ইনটু 2 কিমান 16, -3 ইনটু 5 কিমান 15। তাত ইয়াৰ পৰা যদি আমালোকে সলভ কৰো, x ৰ মান কিমান হল, যে -20 প্লাস 18 মানে কিমান হল -2 ইকুয়াল টু y, ইয়াৰ পৰা আমালোকে কিমান পাম, -27 প্লাস 12 মানে কিমান -15, এইবিলাক তোমালোকে নিশ্চয় জানা, 1/1। যদি আমালোকে 27 ৰ পৰা 12 সাবট্ৰাক্ট কৰো কিমান হ'ব 15, যেহেতু ডাঙৰটোৰ আগত মাইনাস আছে এই কাৰণে আমালোকে ইয়াত মাইনাস দিছো। বুজা পাইছা? এতিয়া যেহেতু এইটো সমীকৰণ ইয়াৰ সমান, এইটো ইয়াৰ সমান, তাত আমালোকে ক'ব পাৰিম এইটো ডাইৰেক্ট ইয়াৰ সমান হয়, তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম x - 2 ইকুয়াল টু কি 1 ৰ নিচিনা, তাত y -15 ইকুয়াল টু কাৰ 1 ৰ সমান। তাত ইয়াৰ পৰা x ৰ ভ্যালু কিমান পালো -2, y ৰ ভ্যালু কিমান পালো -15। বুজি পালা? তাত x ৰ ভ্যালু কিমান -2 আৰু y ৰ ভ্যালু কিমান 15। এতিয়া তোমালোকে, মই এইটো কিহত কৈ দিছো, বজ্ৰগুণন পদ্ধতিত কৰিছো, তোমালোকে প্ৰতিস্থাপনত কৰি দেখিবা সেম আহিব। তাত মই এইটো তোমালোকক কিহত কৰি দিম, 2 নম্বৰটো যেহেতু আগৰটো বজ্ৰগুণন পদ্ধতিত কৰি দিলো বা ক্ৰছ মাল্টিপ্লিকেশ্যনত কৰি দিলো, এটা মই তোমালোকক প্ৰতিস্থাপন পদ্ধতিত কৰি দিম। এইটো ধৰা 1, এইটো ধৰা আমালোকে 2। তাত সলিউশন, তাত যেতিয়া সলিউশনত এইটো ধৰি প্ৰথমটো 1 লিখিবা, তাৰ পিছতটো 2 লিখিবা। তাত এতিয়া আমালোকে কি কৰিম দেখা, যে যিকোনো একটা সমীকৰণৰ পৰা x ৰ বা y ৰ ভ্যালু উলিয়াম। ধৰা সমীকৰণ 2 ললো, তাৰ পৰা x ৰ ভ্যালু যদি উলিয়াও, 3x ইকুয়াল টু প্লাস 4y ইকুয়াল টু কিমান হল 11, তো ইয়াৰ পৰা 3x ইকুয়াল টু 11 মাইনাস অফ 4y নিশ্চয় লিখিব পাৰিম। তো ইয়াৰ পৰা যেতিয়া x ৰ ভ্যালু উলিয়াম, তেতিয়া কি হ'ব 11 মাইনাস 4y বাই 3, এইটো ধৰা ইকুৱেশ্যন নম্বৰ আমাৰ হল 3। তাত এই 3 যেটো ভ্যালু পালো ইকুৱেশ্যন 2, x ৰ ভ্যালু এইটো আমাক 1 ত যেতিয়া বহুৱাই দিম, কিমান হ'ব 4 ইনটু 11 মাইনাস 4y বাই 3 মাইনাস অফ 3y ইকুয়াল টু 23। তাত ইয়াৰ পৰা তোমালোকে x ৰ ভ্যালু y ৰ ভ্যালু উলিয়াব পাৰিবা। দেখা 4 এৰে মাল্টিপ্লাই কৰি দিয়া, 44 মাইনাস অফ 4 ইনটু 4 16y ইকুয়াল তলত হল 3 মাইনাস অফ 3y ইকুয়াল টু কিমান হল 23। তাত ইয়াৰ পৰা যেতিয়া তোমালোকে সলভ কৰিবা কিমান পাবা দেখা, 44 মাইনাস অফ 16y মাইনাস অফ 9y, যেতিয়া আমালোকে এলসিএম লম, এই 3 গৈ মাল্টিপ্লাই হ'ব আৰু গোটেইটো তলত 3 আহিব, এই 3 টো ইফালে যাই কি হ'ব মাল্টিপ্লাই হ'ব। তাত ইয়াৰ পৰা কি পাবা দেখা, যে 44 মাইনাস 16y মাইনাস 9, যদি আমালোকে কি কৰো -25 পাবো। ইয়াৰ পৰা কি পাবা, যদি আমালোকে মাল্টিপ্লাই কৰো 9 6 69। তো ইয়াৰ পৰা কি হ'ব, যে 44 মাইনাস অফ 69 ইকুয়াল টু কিমান হল 25y। তো যেতিয়া আমালোকে 69 ৰ পৰা 44 বাদ দিম বা সাবট্ৰাক্ট কৰিম, 9 ৰ পৰা 4 গলে কিমান হ'ব
5 6 এর উপর 4 গলে 2 মাইনাস অফ 25 বাই 25 ইকুয়াল টু y। therefore y এর মান আমাকে কিমান পালো, y এর মান পালো মাইনাস অফ 1। যদি y এর মান মাইনাস 1 পালো তেন্তে x এর মান কিমান হ'ব, তাত y এর মান 2 যেহেতু মাইনাস 1 তেতিয়া আমালোকে y এর ভ্যালু কত বহুৱাম 3 যদি বহুৱাও, that putting the value of y in equation 3 তোমালোকে লিখিবা, তাত x এর ভ্যালু কিমান হ'ব, x এর ইকুয়েশনটো কি আছে 11 minus 4y by 3, 11 minus 4y by 3, 11 minus 4y by 3। তাত 11 4 4 y এর ভ্যালু -1 বাই কিমান হল 3, তাত 11 plus 4 by 3 that means 15 by 3 মানে কিমান হল 5। তাত আমালোকে কি পালো, x এর ভ্যালু কিমান পালো 5 আর y এর ভ্যালু কিমান পালো -1। বুঝি পালা, এইটো মই তোমালোকক কি কৰিলো প্ৰতিস্থাপন পদ্ধতিত সলভ কৰি দিলো। তোমালোকে এইটো কিহত কৰিবা, বজ্ৰ গুণন মানে ক্রস মাল্টিপ্লিকেশনত কৰিবা। বুঝতে পাইছা, তাত এইটো তোমালোকৰ বাবে হোমৱৰ্ক, ক্রস মাল্টিপ্লিকেশনত কৰাৰ বাবে এইটো তোমালোকৰ হোমৱৰ্ক। বুঝি পাইছা, এতিয়া 3 নম্বৰটো তোমালোকৰ বাবে 3 নম্বৰটো যদি তোমালোকে এটা আছে এইটো মই অপনয়নত কৰি দিওঁ, তাত আজি তোমালোকৰ তিনিটাই ফর্ম কি হ'ব রিভার্স হৈ যাব। দেখা, যদি আমালোকে 3 সলিউশন কৰিবলৈ যাওঁ, প্রথমটো গজনীয় গুণন করে দিলেও তাৰপিছত প্ৰতিস্থাপন, এতিয়া মই এইটো অপনয়ন যদি কৰি দিওঁ, অপনয়ন পদ্ধতিত মানে এলিমিনেশন মেথড 3y ইকুয়াল টু 11 লিখিব পাৰিম, এইটো ধৰা ইকুয়েশন নাম্বার 1। ইয়াত কি লিখিব পাৰিম 4x মাইনাস অফ 3y ইকুয়াল টু মাইনাস অফ 5, এইটো ধৰা ইকুয়েশন 2। যেতিয়া মানে অপনয়ন পদ্ধতিত কৰিম তেতিয়া ফাৰ্স্ট আমালোকে চেক কৰিব লাগে যিকোনো এটা কোএফিচিয়েন্ট আমালোকে সেম কৰিব বিচাৰিম। যেনে ধৰা ইয়াত x এর কোএফিচিয়েন্ট 2, ইয়াত x এর কোএফিচিয়েন্ট 4, কিন্তু y কোএফিচিয়েন্ট 3 আছে, ইয়াতো কোএফিচিয়েন্ট 3 আছে, তার মানে এটো সেম আছে। তা যেতিয়া সেম দেখা পাম তাত আমালোকে কি কৰিম, হয়তো এড কৰিম না কি কৰিম সাবট্রাক্ট কৰি আমালোকে কি কৰিম যাতে জন দুটা ক্যান্সেল কৰিব পাৰো। তাত এই দুটা ইকুয়েশন যদি আমালোকে এড কৰো 1 আৰু 2 যদি আমালোকে এড কৰো তেতিয়া কি হ'ব দেখা 2x plus 3y আমালোকে এড কৰিলো কি যে 4x minus of 3y, তার পিছত কি হ'ব 11 minus of 5। তাত ইয়াত কি হ'ব যে 2x plus 3y plus 4x minus of 3y, 11 এর পৰা যেতিয়া 5 যাব তেতিয়া থাকিব 6, তাত plus 3y minus 3y cancel, ইয়াত থাকিল কি 6x equal to 6, তাত x এর ভ্যালু কিমান হল 1, x এর ভ্যালু কিমান হল 1। তাত x এর ভ্যালু তোমালোকে যিকোনো এটা ইকুয়েশনত যদি বহুৱাই দিব বিচাৰা, putting the value of x in equation 1, তাত 2 into 1 plus 3y equal to কিমান হল 11। বুঝি পালা, তাত আমালোকে যদি ইয়াৰ পৰা সলভ কৰিব বিচাৰো 2 plus 3y equal to হল 11, তাত ইয়াৰ পৰা যদি 3y হয় তাত 11 minus of 2, তাত ইয়াৰ পৰা কি পালো আমালোকে 3y equal to কিমান পালো 9, তাত y এর ভ্যালু কিমান পালো 9/3, that means কিমান 3 ৰে যদি 9 ক ক্যান্সেল কৰো 3, therefore আমালোকে কি পালো y এর ভ্যালু কিমান পালো 3 পালো আৰু x এর ভ্যালু কিমান পালো 1 পালো। এইটো আমালোকে কি পদ্ধতিত কৰিলো এলিমিনেশন মেথড বা অপনয়ন পদ্ধতিত। তার আগত মই তোমালোকক প্ৰতিস্থাপন পদ্ধতিত দেখুৱালো আৰু তাৰ আগত মই কি দেখিছো যে বজ্ৰ গুণন পদ্ধতি। আমালোকে স্বাভাৱিকতে কোনো একটা দিকা মানে কি রৈখিক সমীকরণ সলভ করতে এই তিনিটা ফর্মুলা কি করো ইউজ করো। বুঝি পাইছা, এতিয়া তোমালোকে 4 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক, মই এটা পদ্ধতিটো কৰি নিদিম, তোমালোকে যিটো পদ্ধতিত ভাল লাগে তোমালোকে এইটো সলভ কৰিবা, এইটো তোমালোকৰ বাবে হোমৱৰ্ক। তো এতিয়া তোমালোকে দেখা 4 নম্বৰটো আহিছে, আমালোকে কালি 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। যদি ভিডিওটো তোমালোকৰ যে সহায় কৰে তেন্তে ভিডিওটো তোমালোকে লাইক শেয়ার কমেন্ট কৰিবা আৰু তোমাৰ ফ্ৰেণ্ড লৈ এই ভিডিওটো পঠুৱাই দিবা যাতে তেওঁলোকৰো সহায় হয়। আৰু এনে ধৰণৰ ভিডিও পাবলৈ হলে চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।